এই চিপছটো কেনেকৈ বনোৱা হয় চিপছ বনাবৰ কাৰণে আমাক টোটাল 5টা মেচিন লাগিব চিপছৰ এইটো কাটিংটো দেখিছে এই কাটিংটো এই মেচিনটো দ্বাৰা কৰা হয় প্ৰডাকচন হৈ যাব আপোনাৰ 1 ঘণ্টা 150 পৰা 200 কেজি আপুনি 25% আমাক ডাউন পেমেন্ট কৰিব ডাউন পেমেন্টটো আপোনাৰ হৈ যাব সাবসিডি আৰু 75% আপুনি ইএমআই দিব লাগিব বেংকত তো কাৰেন্টত চলিব সিঙ্গেল ফেজ লাইনত সিঙ্গেল দ্বাৰা আপোনালোকৰ এনেকুৱা ধৰণৰ চিপছৰ পেকেটটো পুৰা ফিনিশিং দিব পাৰিব মান্থলি আপুনি 40 পৰা 50000 টকা উপাৰ্জন কৰিব পাৰে এই মেচিনটো কেতিয়াও মান আছে আপোনালোকৰ দোকানত চিপছ বেছি থাকিব আপোনালোকৰ যেতিয়ালৈকে আছে আপুনি তেতিয়ালৈকে চিপছৰ পেকেট বিক্ৰী হৈ থাকিব নমস্কাৰ আজি আপোনালোকৰ এটা ব্যক্তিক্ৰমী ভিডিঅ' লৈছো আপুনি এনেকুৱা এটা ব্যৱসায় বিষয়ে আজি এই ভিডিঅ'টো ক'বলৈ গৈ আছো যিটো ব্যৱসায় আপোনাৰ এতিয়া চলিছে একে আগৰ প্ৰজন্মলৈকে চলি যাব যেহেতু এইটো ফৰলছি সকলো ফেভাৰিট অলপ ওচৰত দেখাই দিয়ে এনেকুৱা ধৰণৰ আপোনালোকৰ চিপছ এই চিপছলৈ কেনেকৈ পেকিং কৰা হয় বহুতে নাজানে ঠিক আপোনালোকে এই চিপছটো কেনেকৈ পেকিং কৰা হয় এই ভিডিঅ'টোৰ মাজত এইটো জনাব চেষ্টা কৰিম এই চিপছটো বনালে যিটো চিপছ লাগে গোটেইখিনি বনোৱাৰ পিছত কেনেকৈ পেকিং কৰা হয় এই ভিডিঅ'ৰ মাজত গোটেইখিনি জনাব চেষ্টা কৰিম একদম শেষলৈকে চাই থাকিব মই বৰ্তমান উপস্থিত আছো মা কামাখ্যা মেচিনত এই মা কামাখ্যা মেচিনত আপোনালোকৰ এভৰিথিং মেচিন পাই যাব 100 ওপৰত মেচিন পাই যাব আৰু ইয়াত ইএমআই ফেচিলিটি আছে লগতে সাবসিডি অসম চৰকাৰে আপোনালোকক সাবসিডি দিব এগৰাকী মেম আছে মেম গৰাকী আপোনালোকক জনাম মেম নমস্কাৰ নমস্কাৰ ভাল নামটো আমাৰ ভিউয়াৰ্ছক জনাই দিবচোন মোৰ নাম মিছ ওয়াহিদা বেগম ওকে আপোনালোকৰ এক্সাক্ট লোকেশনটো এবাৰ জনাই দিব আমাৰ লোকেশন হৈছে পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰ বাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল হয় এটা কথা কওঁ যিটো হাতৰ চিপছ দেখা পাইছে এই চিপছৰ পেকেট একদম ফৰলছি একদম ফেভাৰিট হয় হয় মানে আমাৰো ফেভাৰিট হয় হয় আপোনালোকৰ সকলোৰে ফেভাৰিট আপোনালোকে এইটো চিপছৰ এই চিপছটো কেনেকৈ বনোৱা হয় আজি আমাৰ হাতত এই মেচিনখিনি আছে এই মেচিনখিনিৰ বিষয়ে জানিম যিহেতু এই চিপছটো এই মেচিনখিনিৰ দ্বাৰা বনোৱা হয় মেম এই কোনটো মেচিনত আপোনালোকক কেনেকুৱা কি কৰা হয় হয় চিপছ বনাবৰ কাৰণে আমাক টোটাল 5টা মেচিন লাগিব হয় হেতু হল আপোনাৰ প্ৰথমত লাগিব আমাৰ পটেটো পিলাৰ মেচিন যোনটো এটো পিলাৰ যোনটো মানে বাকলি গুছাই মানে হাতে গুছাই থাকিব নালাগে গুছাই থাকিব নালাগে মেচিনৰ সহায়তে আপোনালোকৰ যিটো কাম 5 মিনিটত কৰে এইটো 1 মিনিট নালাগে এনেকুৱা সিস্টেম আপোনালোকৰ কিমান আধুনিক হৈ গল চাওক ইয়াত যেনেকৈ মই আপোনাক ভিডিঅ'ত দেখাই আছো কেনেকৈ পিলিং হয় হয় এটো মেচিনত আপোনাৰ পটেটো পিলাৰ বুলি কয় ইয়াত আপুনি বাকলি গুছাব হয় এটো হৈছে আপোনাৰ ড্ৰায়াৰ মেচিন হয় এটোত আপুনি ড্ৰাই কৰিব আৰু এটোত আপুনি পটেটো স্লাইচাৰ মেচিন এটোত আপোনাৰ চিপছৰ শেপ আহিব যেনেকৈ এনেকুৱা শেপ এনেকুৱা চিপছবোৰ আহিব না এনেকুৱা ধৰণৰ চিপছৰ কাটিং এনেকুৱা ধৰণৰ চিপছৰ অলপ ওচৰলৈ দেখাই দিয়া এনেকুৱা ধৰণৰ চিপছৰ এইটো কাটিংটো দেখিছে এই কাটিংটো এই মেচিনটোৰ দ্বাৰা কৰা হয় যেটা ফাৰ্ষ্ট অফ অল কৈছো আপোনালোকৰ যিটো আলু থাকে সেই আলুটো ইয়াত আপোনালোকে সময় একদম পুৰা বাকলি গুছাই দিব তাৰ পিছত আনি এই মেচিনটো দিব এই মেচিনটো আপোনালোকৰ স্লাইচ কৰি দিব সক এনেকুৱা ধৰণৰ কাটিং কৰিব এনেকৈ কৰাৰ পিছত এতিয়া শুকাব লাগিব আপুনি এতিয়া ফেনত শুকাব নালাগে এনেকুৱা ধৰণৰ মেচিন লৈ আপুনি শুকাব পাৰে এই মেচিনটো মাত্ৰ যেটো আপোনালোকে 1 ঘণ্টা শুকাব লাগিব ইয়াত মাত্ৰ 5 মিনিট আপোনাৰ সক 55 মিনিটছ আপোনালোকৰ ৰেহাই হৈ গল সক এনেকুৱা ধৰণৰ মেচিন লৈ আপুনি এনেকুৱা ধৰণৰ চিপছৰ ব্যৱসায় কৰিব পাৰিব যেটো আপোনালোকৰ প্ৰজেক্ট কষ্টিংৰ কথা কওঁ কিমান মান আহিব আপুনি স্লাইচ কৰি পেলাই আপুনি ইয়াত ফ্ৰাই কৰিব পাৰে এইটো মেচিন হেতু ফ্ৰাই কৰিব পৰা যাব হয় এইটো মেচিন ফ্ৰাই কৰিব ইয়াত আপোনাৰ প্ৰডাকচন হৈ যাব আপোনাৰ 1 ঘণ্টা 150 পৰা 200 কেজি 1 ঘণ্টা 150 পৰা 200 কেজি আপোনালোকৰ প্ৰডাকচন হৈ যাব 1 ঘণ্টাত আপোনালোকৰ 100 পৰা 150 কেজি আপোনালোকৰ প্ৰডাকচন হৈ যাব আৰু যেহেতু এটা যেটো 5টা মেচিন আছে হয়তো কাৰোবাৰ বাজেট নাথাকিবলো পাৰে বাজেট যদি নাথাকে তেনলে আপুনি অকল পটেটো পিলাৰ লব পাৰে যদি পিলাৰটো নহয় বলে মই হাতেদি বাকলি গুছাম তেনলে আপুনি হাতেদি কৰি আপুনি স্লাইচাৰটো লৈ লওক স্লাইচাৰটো ড্ৰায়াৰটো লৈ দুটা মেচিন দিও আপুনি চলাব পাৰে আপোনাৰ দুটা মেচিন চলাব পাৰে হয় ওকে আপুনি যদি হাতে যদি কিবা মেনুৱেল হিচাপে কৰে তেতিয়া এই মেচিনটো নালাগে এই মেচিনত যদি স্লাইচ কৰাটো লৈ লওক তাৰপিছত ড্ৰায়াৰটো লৈ লওক আৰু লগতে ভাজাটো লৈ ল'ব পাৰিব আপোনালোকে এই তিনটা মেচিন দি তেনেকৈ আৰামছে এটা বিজনেছ আৰম্ভ কৰিব পাৰিব লগতে আপোনালোকে এইটো সাইডত দেখিব পাৰিছে যিটো এই চিপছটো বনালে বনোৱাৰ পিছত আপোনালোকৰ পেকেটিং সেই মেচিনটোত কৰা হয় যেহেতু এইবোৰ মেচিন ল'বলৈ কাৰোবাৰ হয়তো ইমান বাজেট নাথাকিব পাৰে 20-30,000 টকা হয়তো নাথাকিব পাৰে আপোনালোক তেখেতসকলৰ কিবা সুবিধা আছে নেকি যদিহে আপোনালোকৰ হাতত বাজেট নাথাকে আপোনালোকে আমাৰ অফিচ ভিজিট কৰক আমি আপোনাক বেংক কোটেশন ৰেডি কৰি দিম তাৰপিছত আপুনি নিয়াৰ বাই ব্ৰাঞ্চত এপ্লাই কৰি আপোনাৰ যেতিয়া লোনটো এপ্ৰুভ হৈ যাব তেতিয়া আপুনি 25% আমাক ডাউন পেমেন্ট কৰিব ডাউন পেমেন্টটো আপোনাৰ হৈ যাব সাবসিডি আৰু 75% আপুনি ইএমআই দিব লাগিব বেংকক 75% বেংকক দিব লাগিব আৰু 25% আপোনালোকক দিব লাগিব সক মা কামাখ্যা মেচিন 25% আপুনি দিব আৰু যেহেতু অসম চৰকাৰে আপোনালোকক সাবসিডি দি আছে 25% ডাইৰেক্ট আপোনালোকৰ ৰেহাই হিচাপত গৈ আছে আৰু 75% আপোনালোকৰ ইএমআই সিস্টেমত দিব লাগিব যদি ইয়াত গ্যাৰান্টি ওয়াৰেন্টি কথা কয় এটা মেচিন হয়তো কিহত চলিব কাৰেন্টৰ না বেটাৰী এটো কাৰেন্টত চলিব সিঙ্গেল ফেজ লাইনত সিঙ্গেল ফেজ মানে যেটো ঘৰত ব্যৱহাৰ কৰে স্কেল 0.5 HP মটৰ মাত্ৰ 0.5 HP আপোনালোকৰ মটৰ আছে আৰু কোনো ধৰণৰ একো কৰিব নালাগে ঘৰত যেটো আপুনি কাৰেন্ট ব্যৱহাৰ কৰে যেটো ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰি আছে সেই ইলেক্ট্ৰিচিটিতে এনেকুৱা ধৰণৰ মেচিন হ'ব চলাব পাৰিব আৰু যেটা শুনিব পাৰিছে আপোনালোকৰ এই মেচিনটো বুলি আৰু এভৰিথিং মেচিন আছে বলে হয় সকলো মেচিন পাব আমাৰ 100+ মেচিন আছে আপুনি ফুড মেচিন ডিসপোজাল মেচিন আৰু আৰ প্লান্ট ওকে আপোনাৰ যেটো স্ক্ৰিনৰ ফোন নম্বৰ আছে সেই ফোন নম্বৰ এতিয়া যোগাযোগ কৰক যোগাযোগ কৰিলে মেম ক'ব যে আপোনাৰ যেটো মেচিন লাগে পটেটো স্লাইচাৰ লাগে আপোনালোকৰ ড্ৰায়াৰটো লাগে আপোনালোকৰ নোটবুক লাগে পাউচ পেকিং লাগে যেনেকুৱা ধৰণৰ মেচিন লাগক
আপুনি ধুনীয়াকে ইয়াৰ পৰা লৈ যাব পাৰে জুলাই মাহৰ ভিতৰত আমাক কন্টেক্ট কৰক আমি 15% ডিসকাউন্ট কৰি আছো 15% ডিসকাউন্ট যদি আমাৰ ভিডিও চাই কিবা ডিসকাউন্ট কৰিব 5% কৰি দিম 20% ডিসকাউন্ট কৰি দিম আপোনালোকে জুলাই মাহৰ ভিতৰত যদি কৰে তেতিয়াহ'লে আপোনালোকৰ 10 to 15% ডিসকাউন্ট কৰি আছে যদি আমাৰ ভিডিও চাই পেলাই আহে তেতিয়াহ'লে ডাইৰেক্ট ক'ব যে আজিবোৰৰ ভিডিও চাইছো স্ক্ৰিনশ্বট তেখেতসকলক পঠাই দিব নহ'লে আপুনি ফোন কৰিলে ডাইৰেক্ট নামটো কৈ দিয়ে ডাইৰেক্ট 20% আপোনাক ডিসকাউন্ট কৰি দিব যিহেতু এটা মেচিন ইয়াৰ পৰা হয়তো গুৱাহাটীলৈ ডেলিভাৰী হৈ যাব যদি আপাৰ আসাম বা লোৱাৰ আসাম আপোনাৰ আপাৰ আসামৰ যদি তিনচুকীয়া ডিব্ৰুগড় এইটো সাইডত যদি কোনোবাই কৰে গোটেই নৰ্থ ইষ্টত আমি ট্ৰান্সপোৰ্ট কৰোৱাই দিম গোটেই নৰ্থ ইষ্টত আপোনালোকে চাওক অসম বুলিয়ে নহয় গোটেই নৰ্থ ইষ্ট আপোনালোকৰ অৰুণাচল মিজোৰাম মেঘালয় আপোনালোক যেনেকুৱা ঠাইৰ পৰা ফোন নকৰক কিয় এই মেচিনসমূহ আপোনাক ধুনীয়াকৈ ট্ৰান্সপোৰ্টত ডেলিভাৰী কৰাই দিব আপোনালোকে গোটেইখিনি চিষ্টেম কৰাৰ পিছত এই মেচিনটো দেখুৱাই আছে এইটোত আপোনালোকে ভাজিব পাৰিব ইয়াত ভাজাৰ পিছত আপুনি চিপছৰ পেকেটটো লয় চিপছৰ পেকেটটো আপুনি কেনেকৈ পেকেটিং কৰে হয়তো বহুতে নাজানে এইটো হৈছে পাউচ পেকিং মেচিন এই পাউচ পেকিং মেচিন আপোনালোকৰ এনেকুৱা ধৰণৰ চিপছৰ যিটো দেখিব পাৰিছে একদম পুৰা পেকেটিং হৈ আছে পুৰা চিল হৈ আছে এই আপোনাৰ চিল পেকটো আপুনি ক'ত পাব এই মেচিনটোৰ দ্বাৰা আপোনালোকৰ এনেকুৱা ধৰণৰ চিপছৰ পেকেটটো পুৰা ফিনিচিং দিব পাৰিব যিসকল লাষ্টত যিহেতু আমাৰ ভিউয়াৰ্ছ আপোনালোকে ফোন কৰিব পাৰে তেতিয়াহ'লে আপুনি কি ক'ব আপোনালোকে ডিসপ্লে চলি থকা নাম্বাৰত আমাক যোগাযোগ কৰক আৰু যদি ইয়াতকৈ বেছি আপোনালোকে কিবা জানিব বিচাৰে আমাৰ লগত কথা পাতক আমি সকলো ধৰণৰ আপোনাক বুজাই দিম কোটেশন আমি আপোনাক পঠিয়াই দিম ওকে আপুনি কোটেশন ধুনীয়াকৈ পঠাই দিব কোটেশন ভিডিও আমি শ্বেয়াৰ কৰি দিম আপোনাৰ লগত আপোনালোকক গোটেই সেটআপটো দেখাইছো যদি এখানে মান্থলি প্ৰফিটৰ কথা মান্থলি প্ৰফিট আপোনালোক কিমান আহে মান্থলি আপুনি 40 পৰা 50,000 টকা উপাৰ্জন কৰিব পাৰে 40 পৰা 50,000 টকা এই মেচিন কিটাৰ দ্বাৰা উপাৰ্জন কৰিব পাৰিব আপুনি মাহত 40 পৰা 50,000 টকা এই সাধাৰণ এই মেচিন কিটাৰ পৰা পাঁচটা মেচিনৰ পৰা আপুনি উপাৰ্জন কৰিব পাৰিব যিহে কাৰণে কৈছো আপোনালোকে চাওক এই চিপছৰ পেকেট কিটা আপোনালোকৰ সৰু আছে সকলোৰে ফেভৰেট যেহেতু ডাঙৰ মানুহে আজিকালি হেডফোন চিপছ আপোনালোক খাব বিচাৰে আৰু খায়ও আপোনালোক সেইটো কাৰণে কৈছো এনেকুৱা বিজনেছ কৰক যিটো বস্তু আপুনি এইটো বস্তু এটা চিপছৰ পেকেটটো ললে আপুনি মেচিনটো ললে এই মেচিনটো কেতিয়াও মান আছে আপোনালোকৰ দোকানত চিপছ বেছি থাকিব আপোনালোকৰ যেতিয়ালৈকে আছে আপুনি তেতিয়ালৈকে চিপছৰ পেকেট বিক্ৰী হৈ থাকিব আৰু কেতিয়াও এইটো ব্যৱসায় কেতিয়াও মাৰ নহয় যিসকলে এনেকুৱা ধৰণৰ ব্যৱসায় কৰিব বিচাৰে তেখেতসকলে যিটো স্ক্ৰীনৰ ফোন নম্বৰ ওলাইছে সেই স্ক্ৰীনৰ ফোন নম্বৰটো যোগাযোগ কৰি আপুনি এটা মেচিন ইয়াৰ পৰা ধুনীয়াকৈ লৈ যাওক আৰু যদি কোনোবাই হয়তো এই পাঁচটা মেচিন কোনোবাই চলাব নোৱাৰে তেখেতক কেনেকৈ ট্ৰেইনিং দিয়া হয় তেওঁলোকে যদি পাঁচটা চলাব নাজানে তেনেহলে যদি চলাব নাজানে আমাৰ টেকনিচিয়ান যাব আপোনাক ট্ৰেইনিং দি দিব যদি কোনোবাই এনেকুৱা ধৰণৰ আছে যে আপোনালোকে মেচিন কিটা নিলো চলাম কেনেকৈ কোনেও নাজানে পুৰা কনফিউজন থাকিব কেনেকৈ চলাম কি কৰিম তেখেতসকলৰ পৰা যেতিয়া ডেলিভাৰী দিবলৈ যাব আপোনালোকৰ লগত টেকনিচিয়ান যাব সেই টেকনিচিয়ানৰ যদি আপোনালোকক গোটেই চিষ্টেমখিনি কেনেকৈ কি কৰা হয় গোটেইখিনি আপোনালোকক বুজাই কৰিহে আহিব ভিডিঅ'টো লাষ্টত যিখন নিবনুৱা যুৱক যে তেখেতৰ এটা কওঁ যদিহে আপুনি ঘৰত বহি থকাতকৈ এনেকুৱা এটা বিজনেছ কৰক আপুনি সেই ব্যৱসায়টো কেতিয়াও মাৰ নাযায় যিহেতু মা কামাখ্যা মেচিন আপোনালোকক EMI দি আছে লগত 25% ছাবচিডি আছে অসম চৰকাৰৰ ফালৰ পৰা আৰু আপোনালোকক বহুতখিনি ফেচিলিটি আছে এবাৰ তেখেতক ভিজিট কৰক অফিচত নহ'লে আপুনি ফোন কৰি সোধক যে কি কি ফেচিলিটি আছে নহ'লে আপুনি যিটো মেচিন ল'ব বিচাৰে সেই মেচিনটোৰ ভিতৰত আপুনি পঢ়িলে ডাইৰেক্ট কোটেশন দি দিব আপুনি ইয়াৰ পৰা ডেলিভাৰী লৈ যাব পাৰিব